মোক কিটচেনত দেখাৰ লগে লগে বহুত মানুহে ভাবেই নহয় ৰিংকু ঘৰলৈ গ'ল চাগে, সেইকাৰণে এইজনী কিটচেনলৈ আহিছে। নিজৰ কিটচেন হয়, যেতিয়াই মন যায় তেতিয়াই আহিব পাৰোঁ ন। ৰিংকু থাকিলেও আহিব পাৰোঁ, ৰিংকু নাথাকিলেতো আহিবই লাগিব। মোৰ কিন্তু কিটচেনত কাপোৰ এখন লাগিবই। মই খানা বনাই থাকিলে হাতখন ধুই থাকোঁ, মুচি থাকোঁ, হাতখন ধুই থাকোঁ, মুচি থাকোঁ। এইটো মিনিয়ে কাৰ আছে বাৰু? জাতিলাও, কোমোৰা, ৰঙালাও, কোনটো কাৰ প্ৰিয়? মই চবেই ভাল পাওঁ। হাঁহৰ মাংসৰ লগত কোমোৰা, জাতিলাওটো মাছৰ লগত, আৰু ৰঙালাওটো নিউট্ৰেলাৰ লগত, আৰু আপোনাৰ ব্ৰইলাৰ লগতো ৰঙালাওটো খাই কিন্তু খুব ভাল লাগে দেই। কিন্তু মোৰ মানুহজনে ৰঙালাও খাই ইমান ভাল নাপায়, কিন্তু পকৰীটো ভাল পায়। আৰু এইফালে দেখিছেনে কঁঠালৰ মুচি, 1 কেজি 50 টকাকৈ আনিছে, গম পাইছে? ৰিংকু আছে নাই জানিবলৈ হ'লে ভিডিঅ'টো ৰাতিপুৱাৰ পৰা কি কৰিছোঁ চাব লাগিব। তেনেহ'লে দেখাই লওঁ ন। ব্ৰেকফাষ্টটো দেখুৱাই লৈছোঁ, এতিয়া ব্ৰেকফাষ্ট কৰিম আৰু কৰি লওঁ। কিন্তু এটা সঁচা কথা ন, চাহকাপ নাখালে ভালেই নালাগে। চাহকাপ খোৱাৰ পিছতহে গাত মানে কিবা এটা জোৰ অহাৰ গতে লাগে, নহ'লে একদম মানে আমি মানে চাহৰ কানিয়া যে মানুহবোৰ, বিশেষকৈ অসমৰ মানুহবোৰ, মানে একচুৱেলি অসমৰ মানুহ বুলি নহয় আৰু গোটেই মানুহবোৰে, পৃথিৱীৰ মেক্সিমাম মানুহে চাহৰ কানিয়া। মানুহজনলৈ ৰখোঁতে ৰখোঁতে পেটত মানে কাপ কাপ কৰি যায়গৈ। কি ক'ম মানে, উপায় নাই, মনেও নকৰে খাবলৈ। ৰখি থাকোঁতে এয়া ব্ৰাছ কৰিছেহে এতিয়া। মোৰ এফালে কামে মুখ মেলি থাকে, 11:30 বজালৈকে গা ধুৱাব লাগে। ব্ৰেকফাষ্টটো কৰাৰ পিছত ডাইৰেক্ট মানে উঠি যাবলৈ মন নাযায়, খাই থাকে যে বহি থাকোঁ আৰু ভাল লাগে কিবা এটা। এতিয়া তামোল পগলিয়াব, ময়ো পগলিয়াম। নাখাওঁ ভাবি আছোঁ, দাঁতকেইটা এইকেইটা ইমান বেয়াকৈ দাগ বহি গৈছে, কিন্তু মুখখন মানে কিবা এটা লাগি গৈছে আৰু মুখ শুদ্ধি কৰিব লাগিব এতিয়া। এই কানিয়া লগাটো দূৰ কৰিবলৈ চাহ খাওঁ, মুখ শুদ্ধি, মুখখন ভাল লাগিবলৈ তামোল খাওঁ, পেট ভৰিবলৈ ভাত খাওঁ, শুবলৈ বিচনা লওঁ, চিট চাফা হ'ব লাগিব, গা ধুবলৈ বাথৰুম লাগিব, পানী লাগিব, চাবোন লাগিব, চেম্পু লাগিব, কণ্ডিশ্যনাৰ লাগিব, নখত লগাবলৈ নেল পলিচ লাগিব, চুলিত লগাবলৈ তেল লাগিব, পিন্ধিবলৈ কাপোৰ লাগিব, ওঠত লগাবলৈ লিপষ্টিক অকণমান লাগিব, বিয়া হোৱা বুলি সেন্দুৰকণ লগাব লাগিব, এই বিন্দিডালো লগাব লাগিব। কমটিখন কৰোঁনে বাৰু? তথাপিও কওঁ একো নাই বুলি, ইমানখিনি আছে দেখোন, হয়নে? চব মানুহে ওচৰত বহুতখিনি আছে, তথাপি আমি কওঁ নাই। আমি মানে নিজৰখিনি নেদেখোঁ, লোকৰখিনি খুব দেখোঁ, বহুত আছে। এতিয়া মই যিখিনি কৰোঁ সেইখিনি আপুনিও কৰে, চবৰে আছে, গম পাইছেনে? জীয়াই থকালৈকে এনেকৈয়ে থাকিব লাগিব নহয়, এইখিনিকে কৰি থাকিব লাগিব। এয়া ধুনীয়া তামোল দেখাই দিছোঁ, চাওক এতিয়া খাম। সেইদিনা ৰাম ঠাকুৰ দিছিলে তামোল লাটোৱে, কালি এইকেইটা আধা পোণ নাই দিয়া বোলে। কেইটা দিলে তামোল? 35টা দিলে। কিয় ঠগিব লাগে ন? ভাল তামোলখিনি ভিতৰত ভৰাই থৈ দিয়ে। আমি পইচা দিহে আনিছোঁ। ইমান ধুনীয়া তামোলটো, নাখাই জানো থাকিব পাৰোঁ। যিবিলাক গাড়ীবোৰ চাফা কৰে, পাঁচখন ধুই গৈছে, এতিয়া ধুব এলিভেট। কেনেকুৱা হৈ আছে ধূলিময়। মানুহজনে বিশেষকৈ গাড়ীবোৰ লেতেৰাকৈ নথয়। এটা মানুহ জীপখন ধৰি 4খন গাড়ী বুলিয়ে ক'ব পাৰি। এয়া গাড়ীৰ ৰূপ হৈ আছে। তেজপুৰত ইমানেই ধূলি মানে গাড়ীৰ অৱস্থা নাইকিয়া হৈ গৈছে, আৰু চাফা কৰিতো লাভ নাই। সেইকাৰণে আজি বোলে বতৰটো ঠাণ্ডা পাইছে, চাফা কৰাত লাগিছে দেই। চব ধুব বোলে আজি।
এওঁ আকৌ মনটো গ'লেহে ধুৱে, মন নগ'লে নুধুৱে নহয়। আগতে গাড়ী একদম লেতেৰাকৈ নাৰাখে, এতিয়া পিছে চাফা কৰিও লাভ নাই। দালিখিনি তিয়াই ল'লোঁ, পানীখিনি পাতি দিলোঁ ভাত বনাবলৈ। আমি আকৌ কুকাৰৰ ভাত নাখাওঁ নহয়। মা নাথাকিলে কেতিয়াবা খাই দিওঁ, কিন্তু শ্বৰ্টকাট মাৰি দিওঁ। কিন্তু কুকাৰৰ ভাত খোৱা মানে বেমাৰৰ জম নহয় জানো। সদায় পানীটো পেলাই দিলে খালে ভাল বোলে। সেইকাৰণে স্বাস্থ্যটো ভালে ৰখাটো অতি জৰুৰী ন। কাম কৰি বেয়া নাপাওঁ, কিন্তু এলাহডাল লাগি গৈছে মাজে মাজে, জানেনে? কৰিবতো লাগিবই ন। আৰু এটা কথা কওঁ, বহুতে ৰিংকুৰ কথা সুধি থাকে। ৰিংকুক বহুতে ভাল পায়, ভালেই পাইছোঁ। মোৰ ভিডিঅ'ৰ জৰিয়তে ৰিংকুক মৰম দিছে, বহুত ভাল লাগিছে। আৰু বহুতে কয় সহজ সৰল হয় আৰু ভাল হয়। ভাল কাৰণেতো ঘৰত ৰাখিব পাৰিছোঁ ন। নহ'লে আজিকালিৰ দিনত কোনোবা বিশ্বাসী মানুহ পাবলৈও টান, আৰু ঘৰ এটা ৰখিবলৈ দিবলৈও ভয়। সিমানখিনি মৰম তাক আমি দিছোঁ, কেতিয়াবা খং উঠিলে গালিও পাৰিছোঁ, নপৰাও নহয়। সি মৰম পাইছে কাৰণে আমাৰ ঘৰত আছে, মৰম নোপোৱা নাথাকে। কিন্তু মাজে মাজে কেতিয়াবা যাওঁগৈ কয়, কিন্তু তাৰপিছত কয় নাযাওঁ। আৰিয়ে যথেষ্টখিনি মৰম কৰে। আজিৰ দিনত বিশ্বাসী মানুহ এটা পোৱাটো বৰ কঠিন। আমি যে পাইছোঁ সেইটো বহুত বহুত ধন্যবাদ, হয়নে? আৰু সি মোৰ শাহুমাৰ গাঁৱৰে হয়, আপোনাৰ তেজপুৰ বিহগুৰি। চবেই সুধি থাকে ৰিংকু ঘৰনো ক'ত, ৰিংকু ঘৰনো ক'ত? বিহগুৰি হা। আৰু ই ইয়াত নাথাকিলে ক'ত কাম কৰিব হয়? বেছি কাম কৰিব নোৱাৰে। বেছি কাম কৰিব মানে কি, এই ধৰক গাঁৱৰ খেতি বাতি সেইবোৰ কাম কৰিবলৈ নাজানে সি, ৰিংকুৱে প্ৰায়ে নাজানে, সঁচাই কৈছোঁ। গাঁৱত জন্ম যদিও, বুজি পাইছেনে? এতিয়া এইটো এটা তাৰ কাম, এইটোৰ জৰিয়তে তাৰ ঘৰ এখন চলিছে। কিছুমান মানুহে কাম কৰা মানুহ বুলি ক'লে হাঁহে, কেতিয়াও নাহাঁহিব। মানুহৰ দিন সলনি হ'বলৈ বেছি টাইম নালাগে। আমি যেতিয়া নিজৰ দোকান এখন দিওঁ, দোকানখনতো কাম কৰোঁ, তেতিয়াহ'লে কি আমি চাকৰ নেকি? চাকৰ নহয় নহয়। যদি কাম কৰা মানুহটো চাকৰ, তেনেহ'লে আমিও চাকৰ, গম পাইছেনে? সেই মানুহটো নহ'লে মানুহৰ ঘৰ এখন নচলে, জানেনে? আমাৰ ঘৰখন কিন্তু ৰিংকুৱে বহুতখিনি কাম হেণ্ডেল কৰে, সিমানখিনি কাম ময়ো হেণ্ডেল কৰিব নোৱাৰোঁ। ৰিংকু নাথাকিলে সেইটোৱে প্ৰব্লেম হয়, জানেনে? সেইটোৱে প্ৰব্লেম হয়। আৰিয়াক চোৱাৰ পৰা আদি কৰি মানে এতিয়া আমি কাম কৰা মানুহ বেলেগকৈ ৰাখিব লগা হোৱা নাই আৰিয়াক চাবৰ কাৰণে, ৰিংকুৱে চায়। আৰু মই দালিত সদায় জাতিলাওটো ডাঙৰ ডাঙৰকৈ দিলে ভাল পাওঁ, সৰু সৰুকৈ। কাৰণ কেলৈ কুকাৰত হুইচেল মাৰি দিম, এতিয়া সিজিয়ে যাব ন। ডাঙৰ ডাঙৰকৈ দিওঁ, একেবাৰে গলি গ'লে ভাল নালাগে। আৰু মানুহজনে মানে কৈছে, তুমি বনোৱা না, সদায়নো কিমান ৰিংকু হাতৰ ভাত খাম ন, তুমি বনালে সোৱাদটোও অলপ ভাল লাগে, খাই ভাল পায়। মই বোলো কৈছে আৰু নবনাওঁ বুলি কৈছোঁ, মাক বনাবলৈ কৈছে। বা মায়েনো বনাই খাব, নালাগে দিয়া মই বনাওঁগৈ। মই জাতিলাও বিলাহী দি দিছোঁ আৰু অকণমান নিমখ দিছোঁ। মই হালধি নিদিওঁ দেই, কুকাৰটো লেতেৰা হৈ যায়, মই বেয়া পাওঁ মানে। ৰঙালাও ঘুপি আছে, মই যে ঘপিয়াবই নোৱাৰোঁ, হাতখন কাট খাই যাব, ইমানেই টান। এইটো খাবলৈ ভাল হ'ব। নহৰু এই আহি গ'ল নহয়, কচু আহিয়ে গ'ল। কিটচেনত কাম কৰা মানুহকেইজনীহে গম পায় কিন্তু দেই ন, কিমান কষ্ট। আজি এয়াহে বনালানি? সেয়াই বনাবলৈ যে কিমান কষ্ট কৰিব লাগে, কাটিব লাগে, মেলিব লাগে, ৰেডি কৰিব লাগে ন। ভিতৰত থকা মানুহকেইজনী মানুহে কামেই নেদেখে, বাহিৰত কাম কৰাকেইটা মানুহৰে কাম দেখে ন। সেইকাৰণে যিবোৰ মতাই সেনেকৈ কথা কয় নহয়, ভিতৰত থকা মানুহবোৰক কাম নেদেখে, তাহাঁতক এদিন দি দিব লাগে কাম কৰিবলৈ, তেতিয়া গম পাব। বুজি পাইছে? কোনো কামেই সোধা নহয়। মানুহে যে নিজৰ কামটো টান, আনৰ কামটো উজু বুলি ভাবে, সেইটো মই আচৰিত পাওঁ। সেইটো আটাইতকৈ মই আচৰিত পাওঁ।
মই খানা বনাইছোঁ যেতিয়া মোৰ প্ৰিয় খাদ্যটো বনাওঁ ন আজি। ইয়াত আকৌ মানে খুব ৰঙালাও সনা খায়। মই মানে খুব লাহে ধীৰেও কাম কৰিব নোৱাৰোঁ দেই, একদম লাহে লাহে যে কৰে আৰু খুব ফাষ্টটো কৰি বনোৱা মানে এটা লিমিটত আৰু। মই ভাতৰ কাঁহীখন দেখাই দিছোঁ। জাতিলাও, বিলাহী, দালি বনাইছিলোঁ যে, এইফালে চাটনি, এইফালে বেঙেনা ফ্ৰাই, ৰিংকুৱে কৈছে পাপৰ ফ্ৰাই, ৰিংকুৱে কৈছে এইফালে ৰঙালাও, নিউট্ৰেলা, আলু, কিন্তু এইফালে মানুহজন নাই। দেৰি হ'ব বোলে, 3টা বাজি গ'ল, সেইটো কাৰণে ভাতটো খাই দিওঁ। বেছি দেৰিতে ভাত খালে মানে মই বেয়া পাওঁ মানে, কিন্তু লগে ভাগে খাই যিটো ভাল লাগে, উপায় নাই এতিয়া খাই দিওঁ আৰু। ভাত দেখুৱাই দিছোঁ, নহ'লে আজি যিহেতু কথাবোৰ অকণমান ৰিংকুৰ ওপৰতে কোৱা হৈছে, সেইটো কাৰণে তাৰ কথাকে কওঁ বোলো। বহুতে কৈ আছে ৰিংকুক ভাল ছোৱালী এজনী চাই বিয়া পাতি দিব। ৰিংকুক কোনো সৰু ল'ৰা নহয় দেই, কাৰণ কিয় ভিডিঅ' দিছোঁ, দেশ বিদেশৰ মানুহো দেখিছে, তেনেহ'লে তাৰ ৱাইফে কেনেবা প্ৰকাৰে হ'লেও কেতিয়াবা গম পাই যাব ন সি বিয়া পতা, আৰু তাৰ এজনী ছোৱালী আছে, ছোৱালীজনীও বিয়া হ'ল, বেছি ডাঙৰ ছোৱালী নহয়, পলাই গ'ল আৰু। সি জোঁৱাই ঘটিলে, গম পাইছেনে? সি সৰু ল'ৰা নহয় এতিয়া, সি বয়সত মোৰ সমানেই হয়, আৰু যিমানে যি নহওক বিশ্বাসৰ যোগ্য হয়, সেইকাৰণে আমাৰ ঘৰত ৰখা হৈছে। আৰু বহুতে ৰিংকুক মৰম দিছে, বহুত ভাল লাগিছে। মৰম দিব, আশীৰ্বাদ কৰক, সি যাতে সদায় ভালে থাকে, হয়নে? আৰু তাক কৈছোঁ আৰু আমাৰ ঘৰতে থাকিবি, তোৰ যদি একো প্ৰব্লেম নহয় ইন ফিউচাৰ, বুঢ়া বয়সলৈকে, নাজানো আৰু সি কি কৰে। আমাৰ ঘৰত যথেষ্টখিনি তাক মৰম কৰে। কেতিয়াও সি যে আমাৰ ঘৰৰ সদস্য নহয় সেইবুলি কোনেও নকয় দেই। এতিয়া আমাৰ বাহঁতেই আহক লাগিলে, সিও আমাৰ ঘৰখনৰ কাৰণে যথেষ্ট কৰে, আৰু আমাৰ ঘৰখনৰ মানুহো তাক বহুত বেছি মৰম কৰে। আৰু সি বিশ্বাসী হয় কাৰণে আমাৰ ঘৰত ৰাখিছোঁ। সহজ সৰল হয়, গাঁৱৰ ল'ৰা হয়, গম পাইছেনে? সেইটোকে বোলো জনাই দিওঁ, সেইকাৰণে ছোৱালী চোৱা কথা নক'ব। আৰু সেইদিনাখন এজনে মেছেজ কৰিছে, তেওঁ ৰিংকুক বোলে বহুত বেছি ভাল পায়, লগতে আৰিয়াকো। তেওঁ গোলাঘাটৰ হয়, তেওঁ বোলে পাৰ্চনেলি এদিন আহিব বোলে ৰিংকু আৰু আৰিয়াক লগ কৰিবৰ কাৰণে। সিও মোৰ ভিডিঅ'বোৰ চাই থাকে দেই, সি চাগে ভাবে বৌৱে কিনো কথা কয়। এদিন মাজতে তাইক গালি দিছিলোঁ যে, ভুল দেখিলে কমেই বাৰু, নিজৰ মানুহকেইটাকো কওঁ, তাক এতিয়া আমি নিজৰ ভাগকেইটাকহে কওঁ, নহ'লে নকলোহেঁতেন ন। কি মা? আমাৰ অকণমান টাইম লাগিব, এতিয়া কক আনি দিছেহে বনাব। আমাৰ আৰিয়াও কিন্তু যথেষ্ট মৰম কৰে, আৰু তাক গালিও পাৰে, এতিয়া সৰু কাৰণে মাৰেও, আৰু সিও যথেষ্ট মৰম কৰে, গম পাইছেনে? সেইটোৱে কথা আৰু, মৰম দিয়ক তাক, সদায় ভালে থাকক, হয়নে? এইটো কচুটো ঠিক আছে তেন্তে দিয়ক, আজিলৈ আহোঁ আৰু। সদায় কোৱাৰ দৰে কওঁ, ভগৱানে সকলোৱে মংগল কৰক, সকলো সদায় ভালে থাকক। গুড নাইট।